অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আপোনালোকে 10 তাৰিখে পইচা পোৱা কথা আছিল কিন্তু আপোনালোকে পইচাটো এতিয়ালৈকে পোৱা নাই। তো আপোনালোকে কিন্তু আজিৰ দিনটোত আপোনালোকে সকলো হিতাধিকাৰী একাউণ্টত কিন্তু ডিপিৰ জৰিয়তে আপোনালোকৰ পইচাটো ট্ৰান্সফাৰ কৰি দিয়া হ'ব। লগতে আৰু এখন আপোনালোকক ডাঙৰ এটা আপডেট দিবলগীয়া আছে। তো আপোনালোকে যিসকল মানুহে আগতে পইচা লাভ কৰিছিল, মাজতে আপোনালোকে পইচা পোৱাটো বন্ধ হৈ গৈছে, সেইসকল মানুহৰ কাৰণে এটা নতুন এটা তালিকা হৈছে। এই তালিকাখনত আপোনালোকৰ নাম যিসকল আছে সেইসকল মানুহে কিন্তু আপোনালোকে KYC আপডেট কৰিব লাগিব, তেহে আপোনালোকৰ বেংক একাউণ্টত আপোনালোকৰ পইচাটো সোমাই যাব। তো ইয়াৰ আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। তো এই যিখন আপোনালোকে লিষ্ট দেখা পাইছে, এই লিষ্টখনত আপোনালোকে কিন্তু বহুত মানে আমাৰ অসমত যিকেইটা ডিষ্ট্ৰিক্ট আছে এইকেইটা ডিষ্ট্ৰিক্টত এটা দীঘলীয়া এই লিষ্টখন আপোনালোকে নিজে চেক কৰিব পাৰিব। তো আপোনালোকে কিন্তু এই লিষ্টখনত মই আপোনাক দেখুৱাই দিম যে আপোনালোকৰ কোনসকল মানুহৰ নাম এই লিষ্টখনত আছে আৰু কোনসকল মানুহৰ এই লিষ্টখনত নাম নাই। যিসকল মানুহৰ এই লিষ্টখনত নাম আছে এইসকল মানুহে কিন্তু আজিৰ দিনটোত আপোনালোকে পইচা লাভ কৰিব। আৰু লগতে আপোনালোকে যিসকল হিতাধিকাৰীয়ে মানে আগতে পইচা লাভ কৰিছিল, মাজতে পইচা পোৱা বন্ধ হৈ গৈছে, সেইসকলে কিন্তু KYC আপডেট কৰিব লাগিব। আহক আপোনালোক এই লিষ্টখন আপোনালোক দেখুৱাই দি আছোঁ যে আপোনালোকে এই লিষ্টখনত কাৰ কাৰ নাম আছে বা আপোনালোকে এই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। এই যিখন আপোনালোকে লিষ্ট দেখা পাই আছে এই লিষ্টখন কিন্তু আপোনালোকে সকলোৱে কিন্তু আপোনালোকে এই লিষ্টখন চাবলৈ পাৰিব আপোনালোকৰ নাম আছে নে নাই। তো এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব, তো আপোনালোকে এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত মই এই লিষ্টখনত লিংক দি ৰাখিম, তো আপোনালোকে নিজে নিজে চাব পাৰিব। তো যদি আপোনালোকে এই লিষ্টখন কেনেকৈ চেক কৰে মই আপোনাক একবাৰ দেখুৱাই দি আছোঁ। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টৰ ইয়াতে ৰাইট চাইডত এটা এৰো পাব, এৰোত ক্লিক কৰিব। ইয়াতে ডিষ্ট্ৰিক্ট ইয়াতে নেমবোৰ চেঞ্জ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ LSC বা লোকসভাৰ নেমটো ইয়াতে আপোনালোকে চেঞ্জ কৰিব পাৰিব। তো ইয়াতে চাব পাৰিছে বহুত আমাৰ অসমত যিকেইটা লোকসভা আছে এই লোকসভাৰ নাম ইয়াতে চেঞ্জ কৰিব পাৰিব। ইয়াতে ব্লক নেম চেঞ্জ কৰিব পাৰিব, ইয়াতে গাঁও পঞ্চায়ত নেম চেঞ্জ কৰিব পাৰিব। আৰু ইয়াতে আপোনাৰ পুলিচ ষ্টেচন আপোনালোকে পুলিং ষ্টেচন যিটো আছে আপোনালোকে য'ত ভোট কেন্দ্ৰৰ নামটো ইয়াতে চেঞ্জ কৰিব পাৰিব। ইয়াতে বেনিফিচিয়াৰী নেম ইয়াতে আপোনালোকে চাব পাৰিব। আৰু ইয়াতে চিলেকশ্যন নেম আৰু ইয়াতে আপোনালোকে এপ্লিকেশ্যন ID অৰুণোদয় আঁচনি যিটো ID আছে এই IDখন আপোনালোকে ইয়াতে পাই যাব। তো এনেকৈ আপোনালোকে এই লিষ্টখন চেক কৰিব পাৰিব। এই লিষ্টখন চেক কৰাৰ পাছত আপোনালোকে কিন্তু যিসকল মানুহৰ নাম এই লিষ্টখনত নাই আৰু কিন্তু কিছুমান মানুহৰ নাম আছে কিন্তু ৰিজেক্ট বুলি লিখা আছে, তো এইসকলে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে KYC আপডেট কৰিব লাগিব। KYC আপডেট কৰিলেহে আপোনালোকে যিসকল মানে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল এইসকলৰ বন্ধ হৈ আছে, এইসকলে আপোনালোকে পইচা পোৱাটো মানে আপোনালোকে লাভ কৰিব। তো 10 তাৰিখে আপোনালোকে বহুত মানুহে কিন্তু পইচা পোৱা নাই। তো আপোনালোকে আজিৰ দিনটোত আপোনালোক সকলো হিতাধিকাৰী একাউণ্টত কিন্তু 1250 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। আপোনালোকে ৰাতিপুৱা 10 বজাত বা আপোনালোকে বেংকত যাই কিনে চেক কৰিব আপোনালোকৰ একাউণ্টত পইচা সোমাইছে নে নাই। তো বহুত মানে কিন্তু এই KYCটো সকলোৱে কৰিব লাগিব, কৰিলেহে আপোনালোকে এই অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে সকলোৱে লাভ কৰিব। আৰু BTC আৰু নন BTC সকলোৱে কিন্তু আজিৰ দিনটোত আপোনালোকে পইচা লাভ কৰিব। তো এয়া আছে আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱী সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম। যদি আপোনাক কিবা ক'বলগীয়া আছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্ট মই ৰিপ্লাই দিয়ে থাকোঁ আৰু দি থাকিম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।